নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি এক তৃতীয় বিশ্বযুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি? ইৰাণ আৰু ইজৰাইলৰ মাজত কিয় এই উত্তেজনা? তাৰ কাৰণ জানিবলৈ আমি দুবছৰ আগলৈ উভতি যাব লাগিব। ইজৰাইলে পেলেষ্টাইনীসকলক সকলো ফালৰ পৰা ঘেৰি ধৰি নিজৰ জন্মভূমিতে তেওঁলোকক গৃহহাৰা কৰি পেলাইছে। পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ মাতব্বৰিতাত অতিষ্ঠ হৈ 2023 চনৰ 7 অক্টোবৰৰ দিনা হামাছে অতৰ্কিতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত ইজৰাইলৰ বিস্তৰ ক্ষতি সাধন হৈছিল। বহু ইজৰাইল নাগৰিকক হামাছে পণবন্দী কৰি লৈ গৈছিল। তাৰ পিছৰে পৰা ইজৰাইলে পেলেষ্টাইনৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলাইছিল। তেওঁলোকে গাজাক ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰিছিল। গাজলৈ আন্তৰ্জাতিক সাহায্য পঠোৱা হাজাৰ হাজাৰ ট্ৰাক মাহৰ পিছত মাহ ৰাস্তাতে ৰখাই থোৱা হৈছিল। হামাছক লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাই সমৰ্থন জনোৱাৰ বাবে ইজৰাইলে লেবাননৰ হিজবুল্লাৰ ঘাটিটো আক্ৰমণ চলাইছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ অক্টোবৰত ইজৰাইলে লেবাননৰ হিজবুল্লাৰ ঘাটিত লেজাৰ আক্ৰমণৰ দ্বাৰা বিস্তৰ ক্ষতি সাধন কৰিছিল। হিজবুল্লাই হামাছক সমৰ্থন কৰে। আকৌ ইছলামিক সংগঠন বুলি হিজবুল্লাক ইৰাণে সমৰ্থন কৰে। ইৰাণে হিজবুল্লাক সমৰ্থন কৰে বুলিয়েই ইজৰাইলৰ ইৰাণৰ ওপৰত খং। সেইকাৰণে যোৱা বছৰৰ এপ্ৰিল মাহত ইজৰাইলে চিৰিয়াত থকা ইৰাণী দূতাবাসত আক্ৰমণ কৰি কেইবাজনো ইৰাণী নেতাক হত্যা কৰিছিল। ইৰাণেও ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি তাৰ পুতক লৈছিল। তেতিয়াৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। কিন্তু মধ্যপ্ৰাচ্যৰ সামৰিক উত্তেজনা কেনেকৈ হ্ৰাস কৰা যায় সেই সম্পৰ্কে ইৰাণৰ লগত আমেৰিকাৰ আলোচনা চলি থকাৰ মাজতে যোৱা 13 জুনৰ দিনা পুৱা ইজৰাইলে ইৰাণৰ আণৱিক শক্তি কেন্দ্ৰত আক্ৰমণ কৰে। ইজৰাইলৰ আক্ৰমণত ইৰাণৰ যথেষ্ট ক্ষতি সাধন হয়। ইজৰাইলৰ আক্ৰমণত প্ৰথমে ইৰাণ ৱাহদি নোপোৱা হৈ পৰিছিল যদিও খুব কম সময়ৰ ভিতৰতে তেওঁলোকে পৰিস্থিতি চম্ভালি লয় আৰু সন্ধিয়া প্ৰায় 200 বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে ইজৰাইলত বচা বচা ঠাইত আক্ৰমণ কৰে। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সামৰিক পৰিস্থিতি এতিয়া অত্যন্ত উত্তেজনাপূৰ্ণ। কিন্তু পৰিস্থিতি এতিয়া একপক্ষীয় হৈ থকা নাই। ইজৰাইলে ইৰাণৰ ক্ষতি কৰিছে ঠিকেই, কিন্তু ইৰাণেও ইজৰাইলৰ বিস্তৰ ক্ষতি সাধন কৰিছে। আগতে আমি গাজাক ধ্বংসস্তূপত পৰিণত কৰা যিবোৰ ছবি দেখিছিলোঁ, এতিয়া ইজৰাইলৰ আমি তেনে ছবি দেখিবলৈ পাইছোঁ। ইজৰাইলৰ এই সংকটত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে বাৰে বাৰে আমেৰিকাক ইজৰাইলক সহায় কৰিবলৈ কাকুতি মিনতি কৰিব লগা হৈছে। কিন্তু এতিয়ালৈকে আমেৰিকাই একো কোৱা নাই। ৰাছিয়া আৰু চীনেও ৰাজহুৱাকৈ একো কোৱা নাই যদিও ইৰাণলৈ তেওঁলোকে সমৰ সাহায্য আগবঢ়াইছে। এইখিনিতে আমি এটা কথা মন কৰা উচিত হ'ব। আমি লক্ষ্য কৰিছোঁ যে লাহে লাহে বিশ্বৰ আগৰ এককেন্দ্ৰিক অৱস্থাটো, ইংৰাজীত যাক ইউনিপোলাৰ বুলি কোৱা হয়, যেন সলনি হ'বলৈ ধৰিছে। আগৰ ছোভিয়েট ৰাছিয়া ভাগি যোৱাৰ পিছত আজি কেইবা দশকো ধৰি বিশ্বত অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰত আমেৰিকাই একক সম্ৰাট হৈ পৰিছিল। কিন্তু চীনৰ অগ্ৰগতিয়ে আমেৰিকাৰ একাধিপত্যৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। হয়, এতিয়া ইউৰোপ আৰু আমেৰিকা ইজৰাইলৰ লগত আছে, কিন্তু চীন আৰু ৰাছিয়াই ইৰাণক সহায় কৰিছে। গতিকে আমেৰিকাৰ আগৰ দাদাগিৰি কমি আহিছে। ইউৰোপ আৰু আমেৰিকাই গণতন্ত্ৰৰ কথা কৈ ইজৰাইলক সমৰ্থন কৰি আহিছে। কিন্তু ট্ৰাম্প আৰু এলান মাস্কে আমেৰিকাত কি গণতন্ত্ৰৰ পৰাকাষ্ঠা কৰিছে সেইটোও আমি দেখিছোঁ। আৰু পেলেষ্টাইনত 1948 চনৰ পৰা এতিয়ালৈকে ইজৰাইলে কি বিভীষিকাৰ সৃষ্টি কৰি আহিছে তাকো আমি দেখিছোঁ। আচলতে হৈছে কি, এফালে ইছলামিক মৌলবাদ আৰু আনফালে ইজৰাইল আৰু পাশ্চাত্যৰ আধিপত্য দৌৰাত্ম। বহু সময়ত ইছলামিক মৌলবাদ আৰু মধ্যপ্ৰাচ্যৰ সাধাৰণ মানুহৰ মাজৰ ব্যৱধানো নোহোৱা হৈ যায়। গতিকে ইছলামিক মৌলবাদ বুলি কৈ পোনছাতেই আমি ইৰাণ, হিজবুল্লাহ আৰু হামাছক গৰিহণা দিব নোৱাৰোঁ। কথাবোৰ আমি তাৰ জটিলতা আৰু সূক্ষ্মতাত বিচাৰ কৰিব লাগিব। ইছলামিক মৌলবাদৰ দোহাই দি মধ্যপ্ৰাচ্যত আমি আমেৰিকা আৰু ইজৰাইল কেন্দ্ৰিক আধিপত্যক সমৰ্থন কৰিব নোৱাৰোঁ। ইজৰাইলৰ আজি যি অৱস্থা, সেই অৱস্থা আজি কিমান দিন আমি গাজাত দেখি আহিছোঁ। তেতিয়া কিন্তু আমাৰ কাৰো কোনো দৰদ উঠলি উঠা নাছিল। আজি ইজৰাইলৰ অৱস্থা দেখি পশ্চিম আৰু ইউৰোপে যেনেকৈ বিঘ্ন হৈ পৰিছে, গাজাৰ তাতোকৈ হাজাৰ গুণ বেয়া অৱস্থা দেখি তেওঁলোকৰ বিবেক কিন্তু জাগ্ৰত হোৱা নাছিল।
কিয় এই দুমুখীয়া চৰিত্ৰ আৰু ভণ্ডামি আৰু এটা কথা ভাৰতে ইমান দিন সদায় পেলেষ্টাইনৰ পক্ষত আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বাবে ভাৰতৰ জগতত এটা নাম আছিল কিন্তু আজি আমি কিয় ইজৰাইলৰ মুখাপেক্ষী হৈ পৰিলোঁ ইজৰাইল ইৰাণ সংঘাতক আমি সহজভাৱে লোৱা অনুচিত ই সমগ্ৰ বিশ্বকে তৃতীয় বিশ্বযুদ্ধ আৰু আণৱিক সমৰলৈ লৈ যাব পাৰে সেইকাৰণে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ইজৰাইলক মানে নেতানিয়াহুক নিয়ন্ত্ৰণ কৰাটো নেতানিয়াহুক নিয়ন্ত্ৰণলৈ আনিলে আপোনা আপুনি মধ্যপ্ৰাচ্য শান্ত হৈ পৰিব ধন্যবাদ